নমস্কাৰ সকলোকে ওয়েলকাম বেক টু মাই চেনেল। আজি এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ বহুতে মোক সুধি আছিল যে মই কেনেকৈ এছআই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছিলোঁ, লগতে কেনেকৈ কি বুক ফলো কৰিছিলোঁ। সো মই ক'ব বিচাৰোঁ যে যোৱা এছআই এক্সাম, আছাম পুলিচৰ লগতে এডিআৰই গ্ৰেড 3 এই দুইটা এক্সামে মই কোৱালিফাইড হ'লোঁ। আৰু লগতে ক'ব বিচাৰিম যে পঢ়াৰ যিটো মই কেনেকৈ পঢ়িছিলোঁ, বহুতে গম পাইছে যে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে যে মই এটা জব কৰি আছিলোঁ, যিটো হ'ল এডিআৰই যিটো প্ৰথম আছিল। তেতিয়া মই গ্ৰেড 4ৰ কাৰণে এক্সাম দিছিলোঁ আৰু মই তাত কোৱালিফাই হৈছিলোঁ আৰু এতিয়ালৈকে সেই জবটো কৰি আছোঁ। আৰু লগতে যেতিয়া মই জব কৰি আছিলোঁ তাৰ লগতে মোৰ প্ৰিপাৰেচন একেলগে ষ্টাৰ্ট কৰিছিলোঁ নেক্সট এক্সামৰ কাৰণে। আৰু যেতিয়া জবত মই টাইম পাইছিলোঁ, অলপ 10 মিনিট হওক 20 মিনিট হওক, সেই সময়তো মই ইউটিলাইজ কৰিছিলোঁ যাতে মই মানে প্ৰিপাৰেচন কৰিব পাৰোঁ নেক্সট এক্সামৰ কাৰণে। তো যিমানখিনি মই সময় পাইছিলোঁ জবৰ মাজত মিলাব ট্ৰাই কৰিছিলোঁ যাতে মই তাতে পঢ়াখিনিও কমপ্লিট কৰিব পাৰোঁ। আৰু লগতে ঘৰত জবৰ পিছত মই ঘৰত আহি অলপ ৰেষ্ট লৈ তাৰপিছত মই পঢ়া ষ্টাৰ্ট দিছিলোঁ। আৰু ৰাতি মই অলপ দেৰিকৈ পঢ়িছিলোঁ, দেৰিলৈকে, কিন্তু ৰাতিপুৱা মই তেনেকৈ পঢ়া নাছিলোঁ। আৰু প্ৰায় এনেকেই মই ফ'ল' কৰিছিলোঁ মোৰ ৰুটিনটো, যিহেতু মই জব কৰোঁ। কাৰণ যিবিলাকে ষ্টুডেণ্ট আছে বা যিবিলাকে প্ৰিপাৰেচন কৰি আছে বা তেওঁলোকে একো জব নকৰে বা একো নকৰে, তেনে সেইবিলাক মানুহৰ কাৰণে এটা ভাল চান্স হয়। সিহঁতৰ কাৰণে বহুতখিনি টাইম থাকে, তো সেই টাইমখিনি সিহঁতে ইউটিলাইজ কৰিব জানিব লাগিব। তেনেকৈ মানে নিজৰ চিডিউলটো নিজে বনাই ল'ব লাগিব যে কোনখিনি টাইমত আমি কোনটো ছাবজেক্ট বা কি পঢ়া ভাল হয়। সেইটো কাৰণে আমি যিবিলাকে ষ্টুডেণ্ট আছে সিহঁতক বিশেষকৈ কৈছোঁ যে যিমানখিনি সিহঁতে পাৰে চিডিউলটো বনাই লওক, তেতিয়া মানে বহুত বেছি টাইমটো ইউটিলাইজ কৰা হ'ব। আৰু লগতে মই ক'ব বিচাৰিম যে আমি কেনেকৈ পঢ়িব লাগে বুলি ক'লে বিশেষকৈ আমি নোটছ বনাব লাগে। নোটছ আমি নিজে যেতিয়া নোটছবিলাক বনাম তেতিয়া যিকোনো টপিক আমি ক্লিয়াৰ হ'ম বা যিকোনো টপিক আমি কনচেপ্টবিলাক বুজিব পাৰিম। এতিয়া যদি মই জিকে কওঁ বা যিকোনো ছাবজেক্টেই হওক বা যি হওক, আমি সদায় নোটছ এটা যদি বনাওঁ তেনেহ'লে আমাৰ বহুতখিনি আমি লাভৱান হওঁ আৰু জানিব পাৰোঁ বেছিভাগ। আৰু মানে পাহৰা চান্সটো অলপ কম থাকে। বহুতৰ পাহৰি যাব পাৰে বহুতে যি পঢ়ে। তো যেতিয়া আমি নিজে কৰিম তেতিয়া পাহৰিব আৰু অলপ কমকৈ পাহৰিম। আৰু লগতে মই বুকছৰ কথা কওঁ যে মই কি বুক ফ'ল' কৰিছিলোঁ। তো এইখন হ'ল আছামিয়াৰ বুক, যিখন চাগে প্ৰায় চবৰ লগত থাকে। তো এইখন মই ফ'ল' কৰিছিলোঁ, শান্তনু কৌশিক বৰুৱা। আৰু লগতে আৰু এখন বুক আছে যিখনৰ নাম হ'ল আছাম জেনেৰেল নলেজ, শৈলেন বৈশ্য ছাৰৰ। তো সেইখনো ফ'ল' কৰিব পাৰে, সেইখনো এখন বহুত ভাল বুক হয়। লগতে সকলোৱে জানে NCERT, এনেকুৱাবিলাক NCERT হয় যিবিলাক এখন ক্লাছ 9ৰ হয়। এনেকুৱা NCERT ছ'চিয়েল ছায়েন্সৰ কাৰণে ক্লাছ 6ৰ পৰা যিখিনি 6, 9, 10 মানে মেইনলি 9, 10 6ৰ পৰা চাব পাৰে বহুতে। তো সেইকাৰণে সেইখিনি আমি সকলোৱে কালেক্ট কৰক আৰু যিমানখিনি বুক আছে ছ'চিয়েল ছায়েন্সৰ সকলোৱে পঢ়িলে সেইখিনিতে কনচেপ্টটো ক্লিয়াৰ হৈ যায়। লগতে মই এখন বুক জাষ্ট এখন সহায়ক হিচাপে ফ'ল' কৰিছিলোঁ, এইখন জানানেখন। এইখনটো মোৰ বহুত পুৰণা, 2015 চনৰে, কিন্তু যিবিলাক নতুন আছে নতুনখন ল'ব পাৰে। তাতে মানে অলপ পইণ্ট টু পইণ্ট থাকে বস্তুবিলাক। এতিয়া যদি মই কিবা এটা বস্তু দেখাওঁ, এনেকুৱা যেনে ভাৰতৰ প্ৰধানমন্ত্ৰী আছে ইয়াতে, তাৰে পইণ্ট টু পইণ্ট আছে ইয়াত। তো আছামিয়াৰ বুকত কি হয়, আমি অলপ এনেকৈ পেৰাগ্ৰাফলি পঢ়িব লাগে। কিন্তু এইখন বুকত কি হয়, কিছুমান বহুত বেছি নহয়, অলপ ডিটেইলছে আছে। তো এইখনো মানে অলপ সহায়ক হ'ব পাৰে মানুহৰ কাৰণে। তো এইখন মানে বহুত পইণ্ট টু পইণ্ট যিহেতু হয়, সেইকাৰণে এইখন মই এনে নিজৰ সহায়ক হিচাপে লৈছিলোঁ। বাকী আছামিয়াৰ বুকখন ভাল বুক হয়। আৰু লগতে ইংলিছৰ কাৰণে লৈছিলোঁ মই ৰেন এণ্ড মাৰ্টিন বোলা এখন বুক আছে। তাত আমি গ্ৰামাৰৰ পৰা সকলোখিনি আমি পাই যাওঁ। লগতে কিছুমানে সেইখন যদি নাচায়ো তেনেহ'লে আমাৰ জেনেৰেল যিকোনো ইংলিছ গ্ৰামাৰ চাব পাৰে, তাৰ পৰা আমি গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যায়। আৰু মেথছ আৰু ৰিজনিঙৰ কাৰণে মই লৈছিলোঁ এইখন বুক, যিখন হ'ল R.S. আগৰৱাল, ডক্টৰ R.S. আগৰৱাল, নন ভাৰ্বল এণ্ড নন ভাৰ্বল ৰিজনিং। লগতে এপ্টিটিউডৰো এখন বুক আছে, দুখনে মই লৈছিলোঁ। কিন্তু যিসকলৰ কনচেপ্ট ক্লিয়াৰ নাই সিহঁতে, মই ভাবোঁ ইউটিউব বেষ্ট প্লেটফৰ্ম হয় কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে। বুকতো আছে, মই বুকো চাইছিলোঁ, কিন্তু বুকত অলপ বেছি টাইম লেন্থি হৈ যায় বা বেছি টাইম কনজিউমিং হৈ যায় বুক। সেইটো কাৰণে যিসকলৰ ওচৰত টাইম নাথাকে সিহঁতে ইউটিউবৰ পৰা শিকাটো বা ইউটিউবৰ পৰা কনচেপ্ট ক্লিয়াৰ কৰাটো বহুত বেছি ভাল এটা অপশ্যন হয়। তো সেইকাৰণে, আৰু ইউটিউব বুলি ক'লে ইউটিউবতো বহুত ভাল এনেকুৱা চেনেল আছে, যেনেকৈ আমি জানো আড্ডা 24/7 নৰ্থ ইষ্ট। সেইটো এটা বহুত মই ফ'ল' কৰা চেনেল হয়, বহুত বেছি ভাল চেনেল, যিটো মই ফ'ল' কৰিছিলোঁ। আৰু
তাতে আমি মেথছৰ কথা ক'বলৈ গ'লে অভিজিৎ মজুমদাৰ ছাৰৰ কথা আমি ক'বই লাগিব, কাৰণ ছাৰৰ যিবিলাকে ক্লাছ কৰিছে জানেই যে কিমান ভালকৈ আমাক ডিটেইলছত বস্তুবিলাক বুজায়। তো সেই ছাৰৰ ক্লাছবিলাক মই সেনেকৈ প্ৰত্যেকবাৰ ফ'ল' কৰি গৈছিলোঁ, যিকেইটা প্ৰত্যেক দিনাই দিয়া ক্লাছবিলাক। তো সেনেকৈ সকলোৱে যাতে সেই অভিজিৎ মজুমদাৰ ছাৰ বুলিয়েই নহয়, যাৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় বা বুজি পায় সেনেকুৱা ভিডিঅ'বিলাক আপোনালোকে চাব। লগতে আৰু বহুতকেইটা ইউটিউব চেনেল আছে, যেনেকৈ আছাম কম্পিটিটিভ এক্সাম। তো সেইটো চেনেলটো এটা বহুত ভাল চেনেল হয়। লগতে ষ্টাডি ইনচাইট, এইটো এটা মোৰ ফেভৰেট চেনেল বুলি ক'লেও ভুল নহ'ব, কাৰণ ইয়াতেও বহুতকেইটা টিচাৰ আছে যিকেইটাৰ মানে মই পঢ়িছোঁ, মানে যাৰ পৰা মই নোটছ বনাইছোঁ। এনেকৈ আমি ইউটিউবৰ পৰা চাই আমি নোটছবিলাক বনালে আমাৰ বহুতখিনি আমাৰ মানে হেল্পফুল হয়। লগতে স্কৰডেমি আছে, স্কৰডেমিৰ পৰাও আমি বহুতখিনি মই হেল্প পাইছোঁ। আপোনালোকেও তাৰ পৰা সেইটো চেনেলটো ফ'ল' কৰিব পাৰে, তাৰ টিচাৰ্ছবিলাকো ভাল। লগতে একুহিপাত বুলিও এটা চেনেল আছে, যিটোৰ পৰাও মই ফ'ল' কৰিছিলোঁ, তাৰো সেইবিলাক ভাল হয় ভিডিঅ'ছবিলাক, তাতেও কনচেপ্টবিলাক ক্লিয়াৰ কৰিছোঁ মই। এই চেনেলবিলাকক ফ'ল' কৰাৰ লগতে ইয়াৰ টেলিগ্ৰাম পেজবিলাকতো জইন হ'ব, তেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ ইয়াৰ ক্লাছবিলাকৰ PDFছবিলাক পাব, আৰু সেই PDFৰ পৰাই আপোনালোকে নোটছো বনাব পাৰিব, আৰু লগতে বহুতখিনি হেল্পফুল হয়। আৰু লগতে যিবিলাকৰ জিঅ'গ্ৰাফিত প্ৰব্লেম আছে, তো সিহঁতে জিঅ'গ্ৰাফি ৰিলেটেড টু একচুৱেলি মেপছ, তো যিবিলাকৰ মেপৰ লগত একচুৱেলি প্ৰব্লেম আছে সিহঁতে এনেকুৱা এটলাছ বা ভুচিত্ৰা বুলি যিখন কয় সেইখন ল'ব পাৰে। ইয়াতে পুৰা ডিটেইলছত থাকে মেপবিলাক। এনেকুৱাকৈ যেতিয়া আমি মেপবিলাক চাই থাকিম, তো ইয়াৰে আমি প্ৰায় 50%ৰ ওপৰত আমি জিঅ'গ্ৰাফি গম পাই যাম, কাৰণ জিঅ'গ্ৰাফি ইজ অল এবাউট মেপ। চ' সকলোৱে যাতে মেপখন বুজিবৰ কাৰণে, মেপৰ কনচেপ্টটো বা মেপখনৰ ক'ত কি আছে সেইটো বুজিবৰ কাৰণে যেতিয়া আমি ট্ৰাই কৰিম, আমাৰ জিঅ'গ্ৰাফি প্ৰায় আমাৰ ক্লিয়াৰেই হৈ যাব কনচেপ্টটো। আৰু লগতে এটা বহুত বেছিয়ে মষ্ট ইম্পৰ্টেণ্ট টপিক হ'ল কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছ আমি ডেইলি আপডেট কৰাটো বহুত বেছিয়ে প্ৰয়োজনীয়, কাৰণ কাৰেণ্ট এফেয়াৰ্ছ আহিবই। কাৰেণ্ট এফেয়াৰ্ছটো সেইকাৰণে আমি ডেইলি আপডেট কৰিব লাগিব। আজিৰ যি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আমি নোট কৰিব লাগিব, নেক্সট কালিৰ যি হ'ব সেইখিনিও আমি নোট কৰিব লাগিব। তাৰপিছত নিউজ পেপাৰো পঢ়িব পাৰে, নিউজ পেপাৰৰ পৰাও কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট হৈ থাকে মানুহৰ। তো এইখিনিয়ে ক'ম যে আৰু পঢ়াটো মানে সেইটো নিজে মেইনটেইন কৰিব লাগিব চিডিউলটো, যাৰ যেনেকৈ নিজৰ চিডিউল হয়, কোনোবাই ৱৰ্ক কৰে বা কোনোবাই পঢ়ি আছে, তো সেনেকৈ মাজতে নিজে নিজৰ চিডিউলটো আপডেট কৰক, কেনেকৈ নিজৰ টাইমটো ইউটিলাইজ কৰিব পাৰে। মই মোৰ যিটো জাৰ্ণি আছিল সেইটো কৈছোঁ, যে মই কেনেকৈ আপডেট কৰিছিলোঁ নিজৰটো, সেনেকৈ আপোনালোকেও নিজৰটো নিজে আপডেট কৰিব লাগিব, কাৰণ সকলোৰে চিডিউলটো বেলেগ হয়, সকলোৰে প্লেনিং, সকলোৰে কামবিলাক বেলেগ হয়। আৰু এটা কথাই ক'ম যে অকল ADREৰ কাৰণে প্ৰিপেয়াৰ নকৰিব, বা অকল DME বা এনেকুৱা মানে যিমান এক্সাম আছে, যিমানত আপোনালোকে এলিজিবল হয় সকলো এক্সাম দিয়ক, এটা এক্সামো বাদ যাব নালাগে। কাৰণ আজিকালি কেণ্ডিডেট বহুত আছে, ৰিক্ৰুইটমেণ্ট কম আছে। সেইকাৰণে আমি ৰিক্ৰুইটমেণ্টৰ কাৰণে বহুত বেছিয়ে হাৰ্ডৱৰ্ক প্লাছ বহুত বেছি প্ৰিপেৰেশ্যন কৰিব লাগিব। সেইকাৰণে পাৰিলেতো আজিৰ পৰাই ষ্টাৰ্ট কৰক, কিন্তু যিসকলে ভাবে যে মোৰ কেপাচিটি আছে, মই এডভাৰটাইজমেণ্টৰ পিছতো কৰিব পাৰিম, তেনেহ'লে সেইটোও এটা ভাল কথা, ভাল প্লেন হয়। তো বা যেনেকৈ যোনে পাৰে, যাৰ যিটো কেপাচিটি সেই হিচাপে যাতে নিজে প্ৰিপেয়াৰ কৰক, আৰু অল দ্য বেষ্ট ফৰ আপকামিং এক্সাম।